আসামলি চেনেলটোত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টোত কেইটামান গুৰুত্বপূৰ্ণ জিকে উল্লেখ কৰা হ'ল। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে বিহাৰৰ গান্ধী বুলি কাক কোৱা হয়? উত্তৰ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদক। ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ হ'ল স্বাধীন ভাৰতৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি। অষ্টাধ্যায়ী গ্ৰন্থৰ লেখক কোন? উত্তৰ পাণিনি। অজন্তা আৰু ইলোৰা গুহা কোন ৰাজ্যত অৱস্থিত? উত্তৰ মহাৰাষ্ট্ৰত। বিশ্বৰ ভিতৰত আটাইতকৈ বেছি সোণ উৎপাদন কৰা দেশখন কি? উত্তৰ চীন। মহাবীৰৰ মাতৃৰ নাম কি আছিল? উত্তৰ ত্ৰিশলা। দ্বিতীয় অশোক বুলি কোনগৰাকী ৰজাক জনা যায়? উত্তৰ কনিষ্ক ৰজাক। আটাকামা মৰুভূমি কোন দেশত অৱস্থিত? উত্তৰ চিলি। অৱশ্যে এই মৰুভূমি কিছু সীমাংশ চিলি দেশৰ সীমাত থকা বলিভিয়া, পেৰু আৰু আৰ্জেণ্টিনা দেশলৈকেও বিয়পি আছে। মন্দিৰৰ নগৰ বুলি ভাৰতৰ কোনখন ঠাইক কোৱা হয়? উত্তৰ ভুৱনেশ্বৰ। ভুৱনেশ্বৰ হৈছে উৰিষ্যাৰ ৰাজধানী। কোনখন ৰাজ্যত গাৰো, খাচী আৰু জয়ন্তীয়া পাহাৰ অৱস্থিত? উত্তৰ মেঘালয়ত। পঞ্জাৱ কেশৰী আৰু শ্বেৰে পঞ্জাৱ বুলি ভাৰতৰ কোনগৰাকী ব্যক্তিক কোৱা হয়? উত্তৰ লালা লাজপাত ৰায়। এলপিজিত কি গেছ মিহলি হৈ থাকে? উত্তৰ প্ৰপেন আৰু বিউটেন। মানুহৰ তেজত পোৱা ধাতুবিধ কি? উত্তৰ লোহা। ভাৰতীয় সেনা দিৱস কোন তাৰিখে পালন কৰা হয়? উত্তৰ 15 জানুৱাৰীত। 2024 বৰ্ষৰ সেনা দিৱসৰ থিম আছিল ইন ছাৰ্ভিচ অৱ দ্য নেশ্যন। ফ্ৰী থ্ৰ' শব্দ কোনবিধ খেলৰ লগত জড়িত? উত্তৰ বাস্কেটবল। মহাকাশলৈ যোৱা প্ৰথম মহিলা মহাকাশচাৰী কোন আছিল? উত্তৰ ভেলেণ্টিনা টেৰেস্কোভা। ভেলেণ্টিনা টেৰেস্কোভা আছিল তেতিয়াৰ ছোভিয়েট ইউনিয়নৰ নাগৰিক। ভেলেণ্টিনা টেৰেস্কোভা 1963 চনত ছোভিয়েট ইউনিয়নে প্ৰেৰণ কৰা ভষ্টক 6 স্পেচ মিছনৰ যাত্ৰী আছিল। কৰা বা মৰা অৰ্থাৎ ডু অৰ ডাই শ্লোগান কোনে দিছিল? উত্তৰ মহাত্মা গান্ধীয়ে। মহাত্মা গান্ধীয়ে এই শ্লোগান ভাৰত ত্যাগ আন্দোলনৰ সময়ত দিছিল। কি গেছ এচিড বৰষুণৰ মূল কাৰক? উত্তৰ ছালফাৰ ডাই অক্সাইড আৰু নাইট্ৰজেন অক্সাইড। গান্ধী সাগৰ বান্ধ কোনখন নদীৰ ওপৰত আছে? উত্তৰ চম্বল নদী। এই বান্ধ মধ্যপ্ৰদেশত অৱস্থিত। কোনখন ৰাজ্যৰ উপকূলীয় সীমাৰেখা আটাইতকৈ দীঘল? অৰ্থাৎ কোনখন ৰাজ্যৰ লংগেষ্ট কোষ্টলাইন আছে? উত্তৰ গুজৰাটৰ। মানৱ শৰীৰৰ কোনটো অংগ নিউমনিয়াৰ দ্বাৰা আক্ৰান্ত হয়? উত্তৰ হাওঁফাওঁ। ৰাষ্ট্ৰীয় মহাকাশ দিৱস অৰ্থাৎ নেশ্যনেল স্পেচ ডে কোন তাৰিখে পালন কৰা হয়? উত্তৰ 23 আগষ্টত। 2024 বৰ্ষৰ এই দিৱসৰ থিম আছিল টাচিং লাইভছ হোৱাইল টাচিং দ্য মুন ইণ্ডিয়ান স্পেচ সাগা। 2024 বৰ্ষৰ যোৱা 23 আগষ্টত পালন কৰা এইটো আছিল ভাৰতৰ প্ৰথমটো মহাকাশ দিৱস। একেখন অলিম্পিকতে দুটাকৈ মেডেল লাভ কৰা ভাৰতৰ প্ৰথম মহিলা খেলুৱৈ কোন? উত্তৰ মনু ভাকৰ। মনু ভাকৰ শ্বুটিং খেলৰ লগত জড়িত। এইবাৰ 2024 বৰ্ষৰ পেৰিছ অলিম্পিকত মনু ভাকৰে শ্বুটিং খেলত দুটাকৈ পদক লাভ কৰে। দুইটা পদক হৈছে ব্ৰঞ্জৰ পদক। এটা পদক লাভ কৰে ৱমেন্স 10 মিটাৰ এয়াৰ পিষ্টল শ্বুটিঙত আৰু আনটো পদক লাভ কৰে মিক্সড 10 মিটাৰ এয়াৰ পিষ্টল শ্বুটিঙত। ভিডিঅ'টো শেষৰ প্ৰশ্ন 71 সংখ্যক মিছ ৱৰ্ল্ডৰ খিতাপ 2023 বৰ্ষৰ বাবে কোনে লাভ কৰে? উত্তৰ জেক ৰিপাব্লিকৰ ক্ৰিষ্টিনা পিস্কোভাই। এইবাৰ 71 সংখ্যক মিছ ৱৰ্ল্ডৰ প্ৰতিযোগিতা ভাৰতত অনুষ্ঠিত কৰা হৈছিল। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।